15-20 মিনিটমান হ'ল, কিন্তু ঘটনাটো ঘটিবলৈ আধা ঘণ্টামান হৈ গ'ল। ইয়াত এই শুকান গছ এডাল আপোনাৰ দেখাই পাইছে, বৃহৎ গছ এই ৰেল লাইনৰ ওপৰত আছিল, ৰেল লাইনৰ পৰা বাগৰি পৰিল। এজন পাণ্ডু কলেজৰ এজন ছাত্ৰী আছিল, ছাত্ৰীজন লগালগ চিতাতে নিহত হোৱা বুলি শুনিছোঁ, আৰু ছাত্ৰজন আইচুত আছে বুলি কৈছে, আহত হোৱা বুলি শুনিলোঁ এই মাত্ৰ। সেইখিনিয়ে আৰু এতিয়া এই পাব্লিকে কোৱা মতে জিএমচি নিয়া বুলি কৈছে। পাণ্ডু কলেজৰ ইহঁতৰ এক্সাম আছিল বোলে আজি। মানে ৰাতিপুৱা গাছটো বহুত দিনৰ পৰা এইটো শুকাই আছিল, পৰুকে আছে। আমি 2-3 দিনৰ মানে হেৰি হৈছে, চবে আলোচনা কৰিছো এই গাছটো পৰিব নেকি। তাৰপিছতে হঠাৎ আজি কি হ'ল, এই গাছটো পৰাৰ পিছতে মানে বহুত জোৰে শব্দ হৈছে। এটা শব্দ হওঁতে মই এক্সিডেণ্ট হোৱা বুলি ভাবি কিনি দৌৰ মাৰি কিনি দৰ্জাটো খুলিলোঁ। দৰ্জা খোলোতে দেখা পালোঁ গছটো পৰিল আৰু বহুত মানুহ ভৰ্তি হৈ গৈছে। তাৰপিছতে এই কিছুমানে ক'লা ছোৱালী এটা ফাঁচি আছে তলত, গছৰ তলত ওলাব পৰা নাই। তেতিয়া কৈছে কি গছৰ তলৰ মানে ছোৱালীটো ওলাব লাগে। ল'ৰা এটা ফাঁচিছে, ল'ৰাটো লগে লগে ওলাই দিছে। তাৰপিছত ছোৱালীটোতো ওলাব পৰা নাছিল, তাৰপিছত ছোৱালীক চবে মিলি কিনি গাছ চাছ চব এইফালে আপোনাৰ ৰেলৱেৰে কাম কৰি আছে মেলাৰ কাৰণে, চব মানে কৰ্মচাৰীকেইটা আহিছে, জিএমচিও মানুহ আহিছে, আহি কিনি লগালগ গছ চছ গুচাই কিনি ছোৱালীটো মেডিকেলত লৈ গৈছে। আহত হ'ব, কিয় স্কুটিটো পুৰা চেপা খাইছে, পিছফালে ছোৱালী বহি আছিল তো বোলে, কিছুমানে কৈছে কঁকালত দুখ পাইছে। সংকটজনক অৱস্থাত মেডিকেলত সংকটজনক হোৱা নাই, মৃত্যু হোৱা নাই, চিঞৰি আছিল ছোৱালীটো, চিঞৰি থাকোঁতে আৰু গুচি গ'ল। কিছু সময় আগতে এডাল গছ পৰি এগৰাকী ছোৱালী ইঞ্জুৰি হোৱা বুলি ইয়ালৈ লৈ আহিছিলে। তেওঁলোকৰ লগত হেৰি আছিলে, তেওঁলোকৰ আৰু এজন ল'ৰা আছিল, স্কুটিত আহি আছিলে। গছডাল ভাঙি পৰাৰ পাছত তেওঁলোকে ইয়াত লৈ আহিছে, আচলতে ডেড বডি লৈ আহিছে। ইয়াত কোনো ধৰণৰ চিকিৎসা দিয়া হোৱা নাই, চিকিৎসা দিব পৰা হোৱা নাই, কাৰণ প্ৰবেবলি যিটো হিষ্ট্ৰী দিছে আৰু যিটো মানে তেওঁৰ য'ত গলত ইঞ্জুৰি আছে দেখা গৈছে, তেওঁ বোধহয় গলৰ যি স্পাইনেল কৰ্ডত তাত ফ্ৰেকচাৰ আছে, 1-2 মানতে ফ্ৰেকচাৰ হৈছে যেন পাইছোঁ। আৰু সেই তাত ফ্ৰেকচাৰ হ'লে 1 মিনিটৰ বেছি বাচি নাথাকে। আৰু তাৰোপৰি তেওঁৰ কঁকালতো দুখ পাইছে পৰি পেলাই, তাতো তেওঁ দুখ পায়, সেই দুটা তাতো হয়তো ফ্ৰেকচাৰ আছে যেন লাগিছে। গতিকে ইয়াতে ডেড বডি আহিছে, কোনো ধৰণৰ জীয়াই থকাৰ লক্ষণ ইয়াত নাছিল। ডেড বডিটো এতিয়া মৰ্গত আছে আৰু পুলিচ আহিছে, পুলিচক হেণ্ডঅভাৰ কৰা হ'ব আৰু পুলিচে হয়তো পষ্টমৰ্টেম কৰিবলৈ লৈ যাব। দেখা গৈছে ডিঙিত পৰিছে, হয় ডিঙিত দেখা গৈছে, পিছৰ গলৰ স্পাইনেল কৰ্ডত ফ্ৰেকচাৰ আছে আৰু স্পাইনেল কৰ্ড 1-ৰ ওচৰত ফ্ৰেকচাৰ আছে। সেইকাৰণে তেওঁ লগে লগে ডেথ হৈছে। তেওঁ পৰীক্ষা দিবলৈ আহিছিল, তেওঁৰ লগত এগৰাকী বন্ধু আছিল, তেওঁ গাড়ীখন চলাই আছিলে, স্কুটিখন। তেওঁৰ ইঞ্জুৰি হৈছে, তেওঁ কিন্তু কম পৰিমাণে ইঞ্জুৰি হৈছে।